নমস্কাৰ, মই সাজাদ হুছেইনে জীৱনৰ ৰং চেনেলটিৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি নৱবৰ্ষৰ প্ৰথম দিনটোতে আপোনালোকলৈ এটা সুখবৰ কঢ়িয়াই আনিছোঁ। আপোনালোকে ইতিমধ্যে জ্ঞাত যে কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ ইতিমধ্যে গঠন কৰিছে আৰু তাৰ কাম কাজ পূৰ্ণগতিত চলি আছে। আজি নৱবৰ্ষৰ প্ৰথম দিনটোতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে অসমৰ লক্ষ লক্ষ শিক্ষক কৰ্মচাৰীৰ প্ৰতি এটি সুখবৰ কঢ়িয়াই আনিছে। তেখেতে আজি ঘোষণা কৰে যে প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ অধ্যক্ষতাত অষ্টম 8th আছাম পে কমিশ্যন গঠন কৰা হ'ব। এইটো এটা ডাঙৰ ঘোষণা, কাৰণ এতিয়ালৈকে যদিও কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ ঘোষণা কৰিছে বা গঠন কৰি তাৰ কাম কাজ চলি আছে, কিন্তু ভাৰতৰ আন কোনো এখন ৰাজ্যতে ৰাজ্যিক পে কমিশ্যন গঠন হোৱা নাই। কিন্তু সেই ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতে প্ৰথম। আজি ৰাজ্যিক পে কমিশ্যন, যিহেতু আমি জানো যে কেন্দ্ৰীয় চৰকাৰে যিখন পে কমিশ্যন গঠন কৰি সেইখন কেন্দ্ৰীয় চৰকাৰৰ মূলতঃ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ প্ৰতি হয়, আৰু তাৰ অনুৰূপভাৱে ৰাজ্য চৰকাৰসমূহে নিজৰ নিজৰ পে কমিশ্যন গঠন কৰি ৰাজ্যিক কৰ্মচাৰীসকলৰ দৰমহা ভাতা পেঞ্চন তথা সা সুবিধাসমূহ দিয়ে। গতিকে এইটো এটা সুদূৰ প্ৰসাৰী পদক্ষেপ বুলি ক'ব পাৰি, আৰু এইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ আমাৰ অসমৰ ৰাজ্যিক কৰ্মচাৰীসকল তথা শিক্ষকসকলৰ প্ৰতি মৰম তথা দায়িত্ববোধৰ এটা চিন হিচাপে আমি গ্ৰহণ কৰিছোঁ, আৰু এই চেগতে তেখেতলৈ অলেখ অযুত কৃতজ্ঞতা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ অনাগত সময়বোৰত অষ্টম দৰমহা আয়োগৰ যিসমূহ কাৰ্য নিৰ্ধাৰিত হ'ব, সেইসমূহে আমাৰ অসমৰ লক্ষ লক্ষ শিক্ষক কৰ্মচাৰীৰ মুখলৈ হাঁহি কঢ়িয়াই আনিব। আজি নৱবৰ্ষৰ প্ৰথম দিনটোতে এই সুখবৰটি আপোনালোকক জনাবলৈ পাই নথৈ আনন্দিত হৈছোঁ। এই বিষয়ে আশা কৰোঁ মতামত আপোনালোকেও দাঙি ধৰিব। মোৰ কমেণ্ট ছেকশ্যন খোলা আছে, আপোনালোকে কমেণ্ট আগবঢ়াই আকাৰে নিজৰ মতামত আগবঢ়াব পাৰিব। মই যথাসম্ভৱ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম, আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। সদৌ শেষত সকলোলৈকে পুনৰবাৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।